14 দিন পাৰ কৰিলে নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থীৰ প্ৰতিবাদে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থাক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকলে একেৰাহে অব্যাহত ৰাখিছে প্ৰতিবাদ এই প্ৰতিবাদৰ মাজতে অসুস্থ হৈ পৰে কেইবাগৰাকী প্ৰতিবাদী শিক্ষাৰ্থী তাৰ মাজতে নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক নিৰ্মলেন্দু সাহাই সংবাদ মাধ্যমক অৱগত কৰে যে ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক উভয়কে ধৰি এখন আভ্যন্তৰীণ তদন্ত কমিটি গঠন কৰা হৈছে বিশ্ববিদ্যালয়খনত চলি থকা ব্যৱস্থাপনা আৰু প্ৰশাসনিক ভুলৰ অভিযোগ সমাধানৰ বাবে গঠন কৰা হৈছে এই আভ্যন্তৰীণ তদন্ত সমিতি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে নিযুক্তি দিয়া দুজনীয়া পেনেলত কমিটিৰ প্ৰতিবেদন অধিক পৰীক্ষাৰ বাবে দাখিল কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে অধ্যাপক সাহাই লগতে উল্লেখ কৰে যে ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া সেমিষ্টাৰ পৰীক্ষা ফেব্ৰুৱাৰীলৈ স্থগিত ৰখাৰ সম্ভাৱনা আছে Yeah, actually, from my side, I'm trying my level best to bring the normalcy in you as early as possible. So whatever has been assigned by the ministry, so I'm strictly following all these directives. So as you know that already an inquiry committee has been constituted, a 2-member committee. So we are working with them. They have asked some report on the basis of the allegations made by different stakeholders. So we are collecting all the relevant papers and by today we will be able to send to them. And only after that, probably, and I'm sure they are coming to visit us and then they will also talk to all stakeholders. They will directly contact them and they will like to know what other grievances they have. And of course with the proper evidences. Otherwise, you know that inquiry committee just talking like that, so they cannot accept it. So that's why I think whatever directive has come, so we are doing it. And then regularly I am having meetings with different stakeholders as well as our new administration officials and all. Yesterday I had a round of meetings with different stakeholders as well as my officials. And then I'm getting full support from all angles. কাহিলীপাৰাত অমানসিক নিৰ্যাতনৰ বলি হোৱা যুৱক কিশোৰজন বৰ্তমানে অসুস্থ সোমবাৰে গাখীৰৰ পেকেট চুৰি কৰাৰ অভিযোগত দুজন উদণ্ড লোকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল এজন কিশোৰক চকু আৰু মুখত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল কিশোৰজন বৰ্তমানেও কিশোৰজনৰ চকুৰ পৰা ৰক্তক্ষৰণ হৈ আছে ইফালে কিশোৰজনৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব দাবী কৰিছে প্ৰহাৰ কৰা লোক দুজনৰ পৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ব্যয় কৰিব নোৱাৰে কিশোৰজনৰ চিকিৎসাৰ খৰচ কিশোৰজনৰ পিতৃ এখন ব্যক্তিগত চিকিৎসালয়ৰ সাফাই কৰ্মী সোমবাৰে ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হিমাংশু বৈশ্য আৰু জয়ন্ত তালুকদাৰ নামৰ পাখণ্ড দুটাক ছয়টা মানত আমি জটিয়াত গৈছিলোঁ জটিয়াত যাই কিনে আমি মানে গাখীৰ মানে পাইছিলোঁ গাখীৰ পোৱাতে আমি উঠাই লৈছিলোঁ উঠাই লওঁতে ইপিনে এজন আহিলে দুইজন মানুহ আছিলে দুইজন মানুহ ধৰাৰ লগে লগে আমাক মানে এজন গুচি গ'লে মোক ধৰিলে মই মানে স্লিপ খাই পৰি গ'লোঁ পৰাৰ লগে লগে মানুহটোও মানে স্লিপ খাই পৰি গ'ল মোৰ লগতে পৰি যোৱাৰ লগে লগে এনে শিল এটা উঠাই কিনে মোৰ মাথাতে মাৰি দিছে মাথাত মাৰাৰ কাৰণে মই ৰখি যোৱাৰ কাৰণে মোক টানি ভৰিত ধৰি চুচৰাই লৈ যাই আছিলে মানুহকেইজন চিনি পোৱা নাই তুমি চিনি পাওঁ কোন কোন নামকেইটা কি নাম নাজানো মই দেখিলে চিনি পাম মানুহকেইটা আচ্ছা তাৰপিছত মানে টানি লৈ যায় পোষ্টত বান্ধিলে মাৰি লাঠি চাঠি ভাঙি দিছে ভাঙি কিনে মোক মানে এৰি দিব খোজা নাই মই কৈছোঁ পইচা পাতি আপোনালোকৰ যিখিনি কৈছে আমি দি দিম বুলি কৈছোঁ সিহঁতে নামানে সিহঁতে কোবাই আছে তাৰপাছত এজন আহিলে আহি কিনে আৰু সিও কোবাৰ পাছত ক'লে ৰ'ব নামাৰিব বৈশ্যদা আহি আছে বৈশ্যদা আহি কিনে চাবিটোও সোমাই দিছে ডাইৰেক্ট মোৰ চকুত নাই দেখা নাই দোকানটো মানে গম পাইছোঁ আৰু কোনটো হয় চিনি পাইছোঁ দোকানটো খালি মোৰ মুখত মাৰিলে কপালত মাৰিলে চকুত মাৰিলে চকুটো মোৰ এতিয়া ডক্টৰে একো কোৱা নাই মুখেদি কি হৈছে হোৱা নাই কৈছে তোমাৰ চিকিৎসা কৰিব লাগিলে আহি যাবা বুলি কৈছে মই কৈছোঁ হ'ব দিয়ক আহি যাম তাৰপিছত আমাক মেডিচিন দি পঠাই দিলে মানে শুই আছিলোঁ তাৰপিছত পুলিচে আহি মোক উঠাই লৈ গ'লে মই বোলো কিলে মই ক'লোঁ
নাই আপোনাৰ ল'ৰাটো বোলে এনেকুৱা হৈছে জি এম চিত লৈ গৈছোঁ আপুনি যাব লাগে এজাহাৰটো দিব লাগে বুলি কৈছে মই কৈছোঁ কি বা এজাহাৰটো দিব লাগে আপুনি কি কাম কৰে মই এডভান্স নিউট্ৰিচাইজত কাম কৰোঁ মেডিকেলত মেডিকেলত কাম কৰে নহয় সিহঁতে মানে এনেকুৱা যদি অপমান কৰিছে এটা চলিক হয় না নহয় সিহঁতে মানে ট্ৰিটমেণ্ট কৰিব লাগিব পইচা দিব লাগিব কালি যেতিয়া পুলিচে চিকিৎসা কৰি দিলে সেইখিনি পুলিচে চিকিৎসা কৰি দিছে আৰু পুলিচে আহি মোক গতাই দিছে যে মই তেতিয়া ডিউটিত আছিলোঁ যে ক'লে যে আপোনাৰ ল'ৰাটো মই আনি দিলোঁ দায়িত্ব হেৰি কয় সিহঁতক মানে কঠোৰ শাস্তি দিব লাগিব আৰু চিকিৎসা কৰিবৰ কাৰণে পইচা দিব লাগিব হয় না নহয় বিগত 6 দিন ধৰি গুৱাহাটীৰ মহানগৰীৰ 28টা অঞ্চলত বন্ধ হৈ আছে পানী যোগান পানী যোগানৰ বাবে নতুন অঞ্চল সংযোজন কৰাৰ অজুহাত দেখুৱাই 14 নৱেম্বৰৰ পৰা পানী যোগান বন্ধ কৰি ৰাখিছে গুৱাহাটী জল বোৰ্ডে পূৰ্বে 3 দিনৰ বাবে পানী যোগান বন্ধ ৰখাৰ জাননী দিছিল যদিও আজি 6 দিন ধৰি বন্ধ হৈছে পানী যোগান যাৰ বাবে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে মহানগৰীৰ লতাখিল পানবজাৰ খাৰঘুলি উলুবাৰী ৰূপনগৰ তৰুণনগৰ ভাস্কৰনগৰ সৰাজনগৰ হেঙেৰাবাৰী ডক্টৰ জাকিৰ হুছেইন পথত বন্ধ হৈ আছে পানী যোগান আনহাতে অমিয়ানগৰ চানমাৰী ৰাজগড় লাচিতনগৰ বৰা ছাৰ্ভিচ জুৰোড অনিলনগৰ নবীননগৰ শ্ৰীনগৰ গীতানগৰো এই অঞ্চলসমূহতো পানী যোগান বন্ধ হৈ আছে ইফালে এমটি ৰোড অম্বিকাগিৰি নগৰ সুন্দৰপুৰ মানিকনগৰ ডাউনটাউন বৰমতৰীয়া ৰামচাখিল শিলপুখুৰী আদি অঞ্চলতো পানী নাই শীঘ্ৰে জল বোৰ্ড তথা চৰকাৰক পানী যোগান দিবলৈ দাবী জনাইছে মহানগৰবাসীয়ে দিল্লীত বায়ু প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে এক কথাত দিল্লীৰ বায়ু বিষাক্ত হৈ পৰিছে ৰাজধানী চহৰখনৰ বায়ু মান সূচাংক তথা AQI ঠায়ে ঠায়ে প্ৰায় 500 পৰ্যন্ত হৈছে এই বায়ুমান জীৱন ধাৰণৰ বাবে অতি বিপজ্জনক যাৰ বাবে দিল্লীৰ ৰাজপথলৈ ওলোৱাটো এতিয়া দুৰ্বিষহ হৈ পৰিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি দিল্লীৰ আনন্দ বিহাৰ অশোক বিহাৰ বাৱানা জাহাংগীৰপুৰী মেজৰ ধ্যানচান্দ ষ্টেডিয়াম আৰু আন কেইবাটাও স্থানৰ বায়ুৰ সূচাংক মঙলবাৰে পুৱা 5 বজাত 500 পৰ্যন্ত হৈছে দিল্লীৰ বায়ু প্ৰদূষণৰ বাবে বিদ্যালয়ৰ 10ম আৰু দ্বাদশৰ বাদে আন শ্ৰেণীত অনলাইন যোগে পাঠদানৰ নিৰ্দেশ দিয়া হৈছে দিল্লী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো কেৱল অনলাইন মাধ্যমেৰে পাঠদানৰ সিদ্ধান্ত লোৱা হৈছে একেদৰে হাৰিয়ানাৰ গুৰুগ্ৰামত সোমবাৰৰ পৰা শনিবাৰলৈ দ্বাদশ শ্ৰেণী পৰ্যন্ত সকলো শ্ৰেণীৰ পাঠদান বাতিল কৰা হৈছে কেৱল অনলাইন মাধ্যমেৰেহে পাঠদান চলিছে দিল্লীত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাদে আন বস্তু অনা ট্ৰাকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে প্ৰশাসনে মূলতঃ LNG CNG BSVI আৰু ইলেক্ট্ৰিক বাহনৰে চলাই থাকিবলৈ সকলোকে আহ্বান জনাইছে আনফালে আকাশ মাৰ্গৰ পৰাও ভয়ংকৰ প্ৰদূষণৰ ছবি দেখা গৈছে চকুৰ জ্বলাপোৰা ডিঙি আৰু হাঁওফাঁওৰ সংক্ৰমণৰ দৰে ৰোগত দিল্লীৰ জনতা এতিয়া ভুগিব ধৰিছে বিশেষ কাম নাথাকিলে বয়োজ্যেষ্ঠ ব্যক্তি কণ শিশুক স্বাস্থ্য বিভাগৰ ফালৰ পৰা ঘৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে বিশেষ কামত বাহিৰলৈ আহিলেও মাস্ক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে দিল্লীৰ তীব্ৰ বায়ু প্ৰদূষণে ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনতো বিশেষভাৱে চৰ্চা লাভ কৰিছে জলবায়ু বিশেষজ্ঞসকলে ইয়াক স্বাস্থ্য জৰুৰীকালীন অৱস্থা আখ্যা দিছে ইফালে ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰপিকেল মেট্ৰলজি পুনেৰ ভৱিষ্যতবাণী হ'ল যে অনাগত 21 নৱেম্বৰ পৰ্যন্ত জলবায়ুৰ কোনো পৰিৱৰ্তন নহয় ভাৰতীয় মহাকাশ বিজ্ঞানৰ নতুন কৃতিত্ব মহাকাশলৈ উৎক্ষেপণ কৰিলে এটা নতুন যোগাযোগ উপগ্ৰহ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ GSAT-20 নামৰ এটা যোগাযোগ উপগ্ৰহ মঙলবাৰে পুৱা উৎক্ষেপণ কৰা হয় আমেৰিকাৰ ফ্লৰিডাৰ কেপ কানাভেৰেল মহাকাশ কেন্দ্ৰৰ পৰা SpaceX-ৰ ৰকেট যোগে উৎক্ষেপণ কৰে উপগ্ৰহটো এলন মাস্ক নেতৃত্বাধীন SpaceX-ৰ ফেলকন 9 ৰকেটৰ জৰিয়তে ভাৰতীয় উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰা হয় ইছৰোৰ GSAT-20 নামৰ উপগ্ৰহটোৱে দেশৰ যোগাযোগ ক্ষেত্ৰখনত প্ৰভূত অৰিহণা যোগাব উৎক্ষেপণৰ 34 মিনিটৰ পাছতে উপগ্ৰহটো সফলতাৰে মহাকাশৰ উচ্চ কক্ষপথত স্থাপন কৰা হয় প্ৰায় 4700 কেজি ওজনৰ উপগ্ৰহটোৱে মহাকাশত থাকি 14 বছৰৰ বাবে সেৱা আগবঢ়াব উপগ্ৰহীয় যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাই নহয় বিমানৰ যোগাযোগ ব্যৱস্থা আৰু ব্ৰডবেণ্ড সেৱা উন্নীত কৰিব
ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত ইছৰোৰ ছেটেলাইট চেণ্টাৰ আৰু লিকুইড প্ৰপালচন ছিষ্টেম চেণ্টাৰে যৌথভাৱে নিৰ্মাণ কৰিছে এই নতুন যোগাযোগ উপগ্ৰহটো লগতে ভাৰতৰ স্মাৰ্ট চিটি অভিযানৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিত তথ্য সঞ্চাৰণত ই সহায় কৰিব উৎক্ষেপণ কৰা উপগ্ৰহটোৰ 48 GB ডেটা ট্ৰান্সমিশ্যনৰ ক্ষমতা আছে ভাৰতৰ যিকোনো বা সকলো স্থানতেই ব্ৰডবেণ্ড সেৱা শক্তিশালী কৰাত ভূমিকা ল'ব এই উপগ্ৰহই উত্তৰ পূবত মুঠ 8টা স্থান আৰু দেশৰ প্ৰধান চহৰসমূহত থকা 24টা স্থানৰ সৈতে ভূপৃষ্ঠত থকা কেন্দ্ৰৰ সৈতে পোনপটীয়া সংযোগ থাকিব উপগ্ৰহটোৰ যাৰ জৰিয়তে দেশৰ যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰিব পৰা যাব ইছৰোৰ হাতত পৰ্যাপ্ত ৰকেট থকাৰ পাছতো কিয় স্পেচ এক্সৰ ৰকেট বাছি ল'লে উপগ্ৰহ উৎক্ষেপণৰ বাবে ইয়াকে লৈ চৰ্চা চলিছে দেশত প্ৰকৃততে ইছৰোৰ দৰে বিশ্বৰ আগশাৰীৰ মহাকাশ গৱেষণা সংস্থাই স্পেচ এক্সৰ সহায় লোৱাৰ আঁৰত আছে কেইবাটাও কাৰণ অধিক ওজনযুক্ত উপগ্ৰহ উৎক্ষেপণৰ বাবে ইছৰোৰ হাতত বৰ্তমান তেনে কোনো ৰকেট নাই ভাৰতে সাধাৰণতে ফ্ৰান্সৰ বাণিজ্যিক উৎক্ষেপণ সেৱা প্ৰদানকাৰী এৰিয়ান স্পেচৰ সৈতে সহযোগিতাৰে কাম কৰি আহিছে যদিও ফ্ৰান্সৰ হাততো নাই গধুৰ ওজনৰ উপগ্ৰহ উৎক্ষেপণ কৰিব পৰা ৰকেট কিয়নো ইছৰোৱে উৎক্ষেপণ কৰা GSAT-20 উপগ্ৰহৰ ওজন হৈছে 4700 কেজি যাৰ বাবে অধিক ওজন বহন ক্ষমতা থকা স্পেচ এক্সৰ ফেলকন 9 ৰকেট বাছি লয় উৎক্ষেপণৰ বাবে কাৰণ ইছৰোৰ হাতত 4000 কিলোগ্ৰাম ওজনৰ উপগ্ৰহ উৎক্ষেপণ কৰিব পৰা LVM-3 ৰকেটহে আছে বৰ্তমান সময়ত যাৰ বাবে এলন মাস্কৰ স্পেচ এক্সৰ ৰকেট ব্যৱহাৰ কৰিলে ভাৰতে GSAT-N2 payload deploy confirmed. And there goes GSAT-N2. You just heard that call out, and you can see the satellite moving away from the second stage on your screen right now. যোৰহাটৰ এগৰাকী মহিলা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ এগৰাকী মহিলাই ভুগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বৰ্ণালী গোহাঁইৰ বিৰুদ্ধে তেওঁৰ ঘৰত তালাচী চলাবলৈ যোৱাৰ সময়ত তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছিল এই ঘটনাক এটি 3-মহীয়া কণমানি সন্তানো আঘাতপ্ৰাপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মহিলাগৰাকীয়ে কিন্তু সেই ঘটনাই এতিয়া নতুন মূৰ লৈছে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত চলা প্ৰাথমিক তদন্তত এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি প্ৰকাশ পাইছে অভিযোগকাৰী মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ যোগান ধৰি অহাৰ অভিযোগ আছিল 2019 চনত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেললৈও গৈছিল মহিলাগৰাকী সেই গোচৰটোৰো ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে 16 নৱেম্বৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা অংকুৰ দাস নামৰ এজন যুৱকে মহিলাগৰাকীৰ পৰা ড্ৰাগছ লোৱাৰ কথা স্বীকাৰ কৰে তাৰ পাছতে মহিলাগৰাকীৰ ঘৰত চলিছিল আৰক্ষীৰ অভিযান মঙলবাৰে গাঁৱৰ ৰাইজে অভিযোগকাৰী ডিম্পী দাস আৰু তেওঁৰ ঘনিষ্ঠ একাংশই ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ তুলি ভুগদৈ আৰক্ষী চকীত ৰাজহুৱা সভা পতাৰ সিদ্ধান্তসহ অভিযোগ দাখিল কৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযান সমগ্ৰ বিষয়টো এতিয়া অন্য দিশলৈ ঢাল খাইছে আৰু এক প্ৰকাৰ মহিলাগৰাকীও বিষয়টোক অন্যফালে নিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীৰ বিৰুদ্ধে ভুৱা অভিযোগ আনি এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰ্ণালী গোহাঁই ডাঙৰীয়ানী তেখেত আছে আমি তেখেতৰ নেতৃত্বতে আমি আশা কৰিম যোৰহাট নগৰখনৰ কথাটো বাদ দিওঁ প্ৰশাসনিক তেওঁলোকৰ বেলেগ বিষয়া আছে কিন্তু বৰিগাঁও অঞ্চলত আমি গোহাঁই ডাঙৰীয়ানী বাইদেউৰ পৰা এটাই আশা কৰিম যি কেইঘৰ মানুহৰ আমাৰ সন্দেহৰ আৱৰ্তত আছে সেইঘৰ মানুহক যাতে ড্ৰাগছ বিক্ৰী কৰাটো একেবাৰে পুলিয়ে পোখাই যাতে উৎখাত কৰে আৰু গাঁওবাসীক যাতে তেনে এটা পৰিৱেশৰ পৰা মুক্ত কৰক যে আমি তেনেকুৱা এটা বদনাম লৈ পানি মানে সঁচা কথা ক'বলৈ গ'লে জীয়াই থাকিবলগীয়া হৈছে মানে কথাটো এনেকুৱা ধৰণৰ বৰিগাঁৱত সেই আগৰ বৰিগাঁও বোলা কোনো কথাটো নাই যে ইয়াত ড্ৰাগছ বেপাৰী বোলে কোনো সকলোৱে ব্যৱসায় বাণিজ্য লিপ্ত হৈ থাকে কিন্তু এঘৰ মানুহে প্ৰায় 3 শতাধিক মানুহৰ ঘৰক কলুষিত কৰিব বদনাম কৰিব সেই কথাটো কিন্তু আমি সহ্য নকৰিম গতিকে আৰক্ষী বিষয়াগৰাকীক আমি অনুৰোধ কৰিছোঁ তেখেতে যেন এই যি কেইগৰাক মানে ব্যৱসায়ী আছে সেই ব্যৱসায়ী কেইঘৰক মানে পুলি পোখাই উৎখাত কৰিবৰ কাৰণে আমি আহ্বান জনাওঁ এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে ড্ৰাগছৰ কোলা বেহাৰ কথা ইয়াত জড়িত হৈ পৰিছে আৰু ড্ৰাগছৰ বেহা লুকুৱাবলৈ মহিলাগৰাকীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীকে ওলোটাই বদনাম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ যোৰহাটৰ এগৰাকী মহিলা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছিল প্ৰথম অৱস্থাত গুৰুতৰ অভিযোগ এগৰাকী মহিলাই ভুগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বৰ্ণালী গোহাঁইৰ বিৰুদ্ধে তেওঁৰ ঘৰত তালাচী চলাবলৈ যোৱাৰ সময়ত তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ আনিছিল এই ঘটনাত এটি 3-মহীয়া কণমানি সন্তানো আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ আনিছিল কিন্তু এই ঘটনা এতিয়া নতুন মূৰ লৈছে ইতিমধ্যে ভাষ্যবোৰ আপোনালোকে শুনিলে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত চলা প্ৰাথমিক তদন্তত অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি প্ৰকাশ পাইছে
অভিযোগকাৰী মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ যোগান ধৰি অহাৰ অভিযোগ আছিল 2019 চনত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেললৈও গৈছিল মহিলাগৰাকী আৰু সেই গোচৰটোৰো ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে 16 নৱেম্বৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা অংকুৰ দাস নামৰ এজন যুৱকে মহিলাগৰাকীৰ পৰা ড্ৰাগছ লোৱাৰ কথা ইতিমধ্যে স্বীকাৰো কৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰা আছে ফোনলাইনত গৌতম আৰু কি তথ্য পোৱা গৈছে হয় নিশ্চয়কৈ প্ৰাঞ্জল চল ডিম্পী দাস নামৰ দুগৰাকী মহিলাই আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল সেই মহিলাগৰাকী ইয়াৰ পূৰ্বে NDPS এক্টৰ গোচৰত দীৰ্ঘদিন ধৰি তেওঁ জেলত আছিলে ইতিমধ্যে সেই গোচৰৰ 2019 চনৰ ৰুজু হোৱা গোচৰৰ চাৰ্জশ্বিট পৰ্যন্ত দিয়া হৈ গৈছে আৰু তাৎপৰ্যপূৰ্ণভাৱে আজিৰ পৰা প্ৰায় 1.5-2 মাহ পূৰ্বে বৰিগাঁৱৰ ৰাইজে মিলি তাত যি ড্ৰাগছৰ ব্যৱসায় হৈ আছে আৰু সেই ড্ৰাগছৰ ব্যৱসায় এই মহিলাগৰাকী আৰু তেওঁৰ একাংশ সহযোগীৰ চলাই থকাৰ অভিযোগ তুলি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিলে আৰু সেই ৰাজহুৱা সভাত প্ৰস্তাৱো গ্ৰহণ কৰিছিলে আৰু অৱশেষত আজি বৰিগাঁৱৰ ৰাইজে যোৰহাটৰ যি ভোগদৈ আৰক্ষী চকী সেই ভোগদৈ আৰক্ষী চকীত সেই সভাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে সেই সিদ্ধান্তসমূহ লিখিত ৰূপত দি এক অভিযোগ দাখিল কৰিছে যাতে বৰিগাঁওখন ড্ৰাগছ মুক্ত কৰা হয় আৰু বিশেষকৈ সেই অভিযোগ পত্ৰখনত এই ডিম্পী দাসকে ধৰি আৰু কেইবাগৰাকীও তেওঁৰ ঘনিষ্ঠ লোকৰ নাম উল্লেখ আছে আৰু সেই বৰিগাঁৱত এই মহিলাগৰাকী আৰু তেওঁৰ একাংশ সহযোগীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে আৰক্ষীয়ে কেইবাবাৰো তেওঁৰ বাসগৃহত অভিযান চলাইছে যদিও হাতে লোটে ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু শেহতীয়াকৈ যি এজন ড্ৰাগছ পেডলাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছিলে তেওঁৰ ভাষ্যৰ ভিত্তিতে অৰ্থাৎ সেই মহিলাগৰাকীৰ পৰাই তেওঁ ড্ৰাগছ ক্ৰয় কৰাৰ কথা জানিবলৈ দিছিলে আৰু তাৰ ভিত্তিতে কেইদিনমান পূৰ্বে মহিলাগৰাকীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছিলে দিনৰ ভাগত সেই অভিযান চলোৱা হৈছিলে সমগ্ৰ দৃশ্য ভিডিঅ'গ্ৰাফী কৰা হৈছিলে আৰু দুজন নিৰপেক্ষ সাক্ষীও আৰক্ষীয়ে লগত লৈ গৈছিলে তাৰ পাছতে সেই অভিযোগ উত্থাপন কৰিছিলে মহিলাগৰাকীয়ে যে তেওঁক মাৰধৰ কৰা হৈছিলে আৰু সেই সময়ত তেওঁ কোলাত লৈ থকা 3-মহীয়া এটা কেঁচুৱাকো আৰক্ষীয়ে প্ৰহাৰ কৰা অৱস্থাত আহত হৈছিলে আৰু পাছত আৰক্ষী অধীক্ষকৰ যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত তদন্ত ঘোষণা কৰিছিলে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দ্বাৰা তদন্ত কৰাৰ পাছত প্ৰাথমিকভাৱে এই কথা পোহৰলৈ আহিছিল যে সেই অভিযোগ মিছা আৰু সেই অভিযোগক সত্য প্ৰমাণ কৰিব পৰা কোনো ধৰণৰ তথ্য প্ৰমাণ লাভ কৰা নাই আৰু শেহতীয়াকৈ আজি বৰিগাঁৱৰ বহু লোকে মিলি সেই মহিলাগৰাকী তথা তেওঁৰ একাংশ সহযোগীৰ বিৰুদ্ধে ভোগদৈ আৰক্ষী চকীত ড্ৰাগছ সন্দৰ্ভত যি অভিযোগ দাখিল কৰিছে সেই অভিযোগে কিন্তু বহুখিনি তাৎপৰ্য গ্ৰহণ কৰিছে প্ৰাঞ্জল ধন্যবাদ স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত মেৰাপানীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণবিক্ষোভ স্মাৰ্ট মিটাৰ বন্ধ নোহোৱা পৰ্যন্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধাৰাবাহিক প্ৰতিবাদ কৰাৰ হুংকাৰ ইছলামপুৰৰ পৰা মেৰাপানী নগৰলৈকে হাতে হাতে স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে প্ৰতিবাদৰ অন্তত স্মাৰ্ট মিটাৰসমূহ শক্তি বিভাগৰ গোলাঘাট কাৰ্যালয়ত জমা দিয়ে শতাধিক প্ৰতিবাদকাৰীয়ে ৰাইজে কিয় ওলাই নাহিব আপোনালোকে কওক যিবিলাক মানুহৰ ঘৰত 5টা LED লাইট আছে 5 ৱাটৰ 5টা বা 6টা লাইট আছে আগৰ যিটো গেলামালৰ দোকানৰ 100 ৱাটৰ লাইট এনেকুৱা 5-20-100 এনেকুৱা 20 ভাগৰ এভাগৰ 5টা লাইট লগোৱাৰ পিছত যিবিলাক মানুহৰ 100 ৱাটৰ 5টা লাইট লগাওঁতে 100 টকা আহিছিলে এতিয়া তাৰ 20 ভাগৰ এভাগৰ লাইট 5টা লগাওঁতে তেওঁলোকৰ 1000 টকা বিল আহিছে কিয় ওলাই নাহিব আপোনালোকে কওক স্মাৰ্ট মিটাৰ জৰিয়তে মানুহক লুণ্ঠন চলাইছে স্মাৰ্ট মিটাৰ জৰিয়তে মানুহক পকেট মাৰিছে 200 টকা বিল 2000 হৈছে 500 টকা বিল 5000 টকা হৈছে আৰু স্মাৰ্ট মিটাৰটো এতিয়া ৰাইজৰ নিয়ন্ত্ৰণত নাই আগতে এজন মিটাৰ ৰিডাৰ আহি মানুহে মিটাৰটো চাই তাৰ ৰিডিংটো লয় সেইমতে বিল বনায় এতিয়া স্মাৰ্ট মিটাৰটোত এখন চিম লগাই দিছে কোনো মিটাৰ ৰিডাৰ নাহে অফিচৰ পৰা তেওঁলোকে আমাৰ মিটাৰটো নিয়ন্ত্ৰণ কৰে গতিকে গ্ৰাহক হিচাপে গ্ৰাহকৰ কোনো নিৰাপত্তা নাই যি মন যায় তেওঁলোকে বিল দিব পাৰে সেই মিটাৰটো আমি কেনেকৈ ল'ম কওক মানুহজনে 300 টকা হাজিৰা কৰি আনে তাৰে 200 টকা প্ৰতিদিনে এতিয়া ইলেক্ট্ৰিচিটি বিল দিব লগা হৈছে কেনেকৈ থাকিব মানুহ কওক গতিকে আমি বাৰম্বাৰ APDCL ঘেৰাও কৰিছোঁ ধৰ্ণা দিছোঁ মেমৰেণ্ডাম দিছোঁ তেওঁলোকে আমাৰ কথা নুশুনে গতিকে ৰাইজে এতিয়া ঘৰত পৰি থকা যিটো নতুন মিটাৰ সেই মিটাৰটো তেওঁলোকে জমা দিবলৈ ওলাই আহিছে আমি তেওঁলোকৰ লগত আছোঁ হোজাই সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান হত্যাৰ গোচৰত অভিযুক্ত 4 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোজাই আদালতৰ 4 অপৰাধীৰ নাম ক্ৰমে কান্তা চৌহান জয়নাৰায়ণ চৌহান জৱাহৰলাল চৌহান আৰু লালন চৌহান তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে 4 অপৰাধীয়ে মিলি 2011 চনত কাকিৰ সুৰেশ চৌহান নামৰ এজন লোকক হত্যা কৰিছিল হোজাই আদালতত 13 বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত 4 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 25,000 টকাৰ জৰিমনা বিহে হোজাই আদালতে
2011 চনৰ এটি ঘটনা অক্সেটগুৰি কাকীৰ ঘটনাৰ দিনাখন এগৰাকীমান ব্যক্তিয়ে সুৰেশ চৌহান নামৰ ব্যক্তিজনৰ ঘৰত আহি প্ৰৱেশ কৰিছিল আৰু তেওঁক দা কুঠাৰ ইত্যাদিৰে আক্ৰমণ কৰি ঘটনাস্থলীতে হত্যা কৰিছিল আৰু তেওঁৰ পৰিবাৰকো তেওঁলোকে আঘাত কৰিছিলে। পৰৱৰ্তী অৱস্থাত সেই গোচৰ সংক্ৰান্তত কাকী থানাই এটি গোচৰ পঞ্জীয়ন কৰিছিলে আৰু তদন্তক্ৰমে অভিযোগনামা দাখিল কৰিছিল আৰু সেই গোচৰ ছেছন কেছ 146/13 হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন হৈ আছিল। চৰকাৰী পক্ষৰ পৰা 14গৰাকী সাক্ষীয়ে ইয়াত সাক্ষী প্ৰদান কৰিছিলে আৰু সেই সাক্ষীসকলৰ ভিত্তিত আৰু উভয় পক্ষৰ পদকীয়া পক্ষৰো শুনানিৰ পাছত আজি হোজাই জিলা শংকৰদেৱ নগৰ আদালতে 4গৰাকী পদকীয়া ক্ৰমে কান্তা চৌহান, জয়নাৰায়ণ চৌহান, জৱাহৰলাল চৌহান আৰু লালন চৌহান এই 4গৰাকী ব্যক্তিক ভাৰতীয় দণ্ডবিধি আইনৰ 302, 325 আৰু 149 ছেকশ্যনত দোষী সাব্যস্ত কৰিছে আৰু সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ লগতে 25,000 টকাকৈ জৰিমনা তেওঁলোকক বিহিছে। কাইলৈ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন মহাজ্যোতি আৰু মহাবিকাশ আঘাড়ীৰ মাজত কাইলৈ ভোটযুদ্ধ 288খন আসনৰ বাবে ৰাজ্যখনত অনুষ্ঠিত হ'ব নিৰ্বাচন ইভিএমত ভোটাৰে বন্দী কৰিব 4140 জনকৈ প্ৰাৰ্থীৰ ভাগ্য মহাৰাষ্ট্ৰত নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে শিৱসেনা বিজেপি কংগ্ৰেছ আৰু এনচিপি দলে নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে মহাৰাষ্ট্ৰৰ উন্নয়নমূলক প্ৰকল্প কৃষকৰ অধিকাৰ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি আদি বিষয়বিলাকে নিৰ্বাচনৰ প্ৰাক্ষণত বিশেষ চৰ্চা লাভ কৰিছে শিৱসেনা আৰু এনচিপি দলৰ আভ্যন্তৰীণ বিভাজনে এই নিৰ্বাচন অধিক আকৰ্ষণীয় কৰি তুলিছে आने वाले चुनाव में बिल्कुल चुकिए मत आपने लोकसभा के टाइम फेक नैरेटिव फैलाकर लोगों को डराया धमकाया राष्ट्र में ये महायुति थम्पिंग मेजोरिटी से जीतेगी थम्पिंग मेजोरिटी से और ইফালে কাইলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 38খন আসনৰ বাবে ভোটাৰে সাব্যস্ত কৰিব ভোটদান কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে ভাগ্য নিৰ্ণয় কৰিব বা ভাগ্য নিৰ্ণয় হ'ব কেইবাজনো হেভিৱেট প্ৰাৰ্থীৰ তাৰ ভিতৰত আছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেন বিজেপি নেতা বাবুলাল মাৰাণ্ডী কল্পনা সোৰেন সীতা সোৰেন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব 528গৰাকী প্ৰাৰ্থীৰ ইয়াৰ ভিতৰত 472 জন পুৰুষ প্ৰাৰ্থী আৰু 55গৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ইতিমধ্যে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ পোলিং এজেণ্টকে ধৰি অন্যান্য বিষয়াসকল ৰাওনা হৈছে বিটিসি নিৰ্বাচনত কাৰো লগত মিত্ৰতা নকৰে বিপিএফে গোসাইগাঁৱত স্পষ্ট ঘোষণা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰে প্ৰমোদ বড়ো হটাও বিটিসি বচাও শ্লোগানেৰে 25ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিপিএফ আৰু ইউপিপিএলক লৈ সৰব বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী 25খনতকৈ অধিক আসনৰে বিটিসিৰ মসনদ দখলৰ হুংকাৰ দিলে হাগ্ৰামা মহিলাৰীয়ে 5 বছৰত প্ৰমোদ বড়োৱে বিটিসিত একো উন্নয়ন কৰা নাই বুলিও হাগ্ৰামা মহিলাৰীয়ে উত্থাপন কৰিলে অভিযোগ মূল ইস্যু আমার একো নাই প্রমোদ বড়ো হাটাও বিটিসি বাঁচাও এটাই মূল ইস্যু 2025 আমি সরকার গঠন করি বিপিএফ আর নির্বাচনটা আমি বিপিএফ হিসাবে অকলে খেলিব বিজেপি হিসাবে খেলিব বলে আমি শুনা পাইছো ইউপিপিএল খেলিব বলে আমি শুনা পাইছো কংগ্রেসও খেলিব এইবিলাক কথা আমি শুনা পাইছো মততে বিপিএফে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই এই 2025ত যিটো নিৰ্বাচন বিটিসি নিৰ্বাচন যিটো আমি খেলিম আমাৰ কথা স্পষ্ট আৰু বিপিএফ হিচাপে এবসলিউট মেজৰিটি পোৱাটো কথা বিপিএফে আজিৰ দিনত 25টা তলত নাপায় প্ৰমোদ বড়ো 4.5 বছৰ পাৰ হ'ল চৰকাৰৰ প্ৰমোদ বড়ো জিৰ' 4.5 বছৰ পাৰ হৈ গ'ল এতিয়া 5 মাহে আছে এই 5 মাহৰ ভিতৰত কি কাম কৰিব 4 বছৰ 6 মাহ গ'ল ইয়াতে সি একো কৰা নাই না নতুন দলং বনাইছে না নতুন ৰাস্তা বনাইছে না নতুন হস্পিটেল বনাইছে না নতুন স্কুল বিল্ডিং না কলেজ বিল্ডিং না কি কৰিছে না নতুন এগ্ৰিকালচাৰ স্কিম বনাইছে কি বনাইছে ইৰিগেশ্যনৰ কি বনাইছে এগ্ৰিকালচাৰৰ কি বনাইছে পিডব্লিউডিত কি বনাইছে এডুকেশ্যনত কি বনাইছে এগ্ৰিকালচাৰত কি বনাইছে আমি একো দেখিবলৈ পোৱা নাই জিৰ' সময় হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ নমস্কাৰ